লোকক যিগৰাকী ব্যক্তিয়ে আমাক মৰাণ জনগোষ্ঠীটোক বা আমাৰ জনগোষ্ঠী সংগঠনকেইটা হেয় প্ৰতিপন্ন কৰিবলৈ কাৰণে যি আমাৰ সংগঠনকেইটা যি মিছা কথা কৈছে আমি তেখেতলোকক যোৱাকালি যৌথ সভাৰ যোগেদি আমি তেখেতলোকক স্পষ্টীকৰণ দিবলৈ আমি আহ্বান জনাইছিলোঁ। আমি তেখেতলোকক সন্মানেৰে সেই কথাখিনি আমি স্পষ্টীকৰণ বিচাৰি যোৱাকালি আমি যৌথ সভাত বিচাৰিছিলোঁ, যদিও তেখেতলোকে দুইগৰাকী ব্যক্তি আমাৰ মাজত উপস্থিত নহ'ল। তাৰ বাবে আমি মৰাণ ছাত্ৰ সন্থা আমাৰ সংগঠনকেইটাই জনগোষ্ঠী সংগঠনকেইটাই কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ পৰা আমি তেখেতলোকক ক'ব বিচাৰিছোঁ, জনগোষ্ঠীৰকেইটাৰ যিকেইটা বিষয় জনগোষ্ঠীকেইটা জড়িতই নহয় তেনেকুৱা কথা আমাক মিছা ভুৱা কথা কৈ জনগোষ্ঠীটোক সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে ছাত্ৰ সংগঠনটোক মৰাণ সভা পৰা আদি কৰি মৰাণ ছাত্ৰ সন্থাক যি সেৱা প্ৰতিপন্ন কৰিবলৈ কৰিছে তেখেতলোকে গ্ৰহণ কৰি আছে, তাক আমি মৰাণ ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। ইয়াৰ পৰাই তেখেতলোকক কৰিছোঁ এনেকুৱা কামৰ পৰা আঁতৰি থাকক, কাৰণ আমি জনগোষ্ঠী সংগঠনকেইটাই বিভিন্ন সময়ত বিভিন্ন কাম কৰি গৈ আছে। বৰ্তমান অৱস্থাত মৰাণ ছাত্ৰ সন্থা আমাৰ জনগোষ্ঠী সংগঠনকেইটাৰ নেতৃত্বত বিশদভাৱে আন্দোলন ঘোষণা হৈছে। এই আন্দোলনবিলাক মহীমূৰ কৰিবৰ কাৰণে এটা চক্ৰই এই ব্যৱস্থা গ্ৰহণ কৰিছে, জনগোষ্ঠীটোক বিভিন্ন ধৰণৰ আন্দোলনখনক নিষেধ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে তাৰ বাবে আমি ইয়াৰ পৰা ধিক্কাৰ জনাইছোঁ। ইয়াৰ পাছতে মই মিছা কথা কৈ নিয়মীয়া বাৰ্তা নিউজেই হওক বা তেখেতলোকে ৰহেন্দ্ৰ মৰাণ ডাঙৰীয়া যিখিনি কথা আমাক অৱগত কৰিছে, যিখিনি কথা বিবৃতিৰ যোগেদি কৈছে, আমি তাৰ বাবে আমি এই প্ৰেছ মিটখন দিছোঁ। ইয়াৰ বাবে ইয়াৰ বিতংভাৱে আমাৰ অৱগত কৰিবলৈ আমাৰ অসম মৰাণ সভাৰ সভাপতি ডাঙৰীয়াক অনুৰোধ জনালোঁ। আমাৰ ওপৰত যিকেইটা অভিযোগ আনিছে, যোৱা পৰহিৰ পৰা আমি তেখেতক এটা বিশেষ বৈদ্যুতিক চেনেলত দিছে যে আমাৰ ওপৰত ব্লেম আনিছে। অসম মৰাণ সভাই 2% লয় বুলি উন্নয়নৰ পুঁজিৰ পৰা স্পেচিয়েল পেকেজ মৰাণ জনগোষ্ঠীৰ কাৰণে অসম চৰকাৰে আগবঢ়োৱা 2021-2022 বৰ্ষৰ কাম কাজসমূহৰ সকলোখিনি বিসংগতি 6টাকৈ সংগঠনৰ 5% কমিশ্যন লয় বুলি তেখেতে অভিযোগ আনিছে। 2022 আৰু 23 বৰ্ষৰ কামসমূহৰ পৰা 7% সংগঠনে সংগ্ৰহ কৰিছে আৰু লগতে কৈছে 2% অসম মৰাণ সভাৰ বিশেষ পুঁজিৰ বাবে সুকীয়াকৈ সংগ্ৰহ কৰিছে আৰু 2% সম্পাদকে ব্যক্তিগতভাৱে সংগ্ৰহ কৰিছে বুলি অসম মৰাণ সভাক যিটো অভিযোগ দিছে, তেখেতক আমি প্ৰত্যাহ্বান জনাইছোঁ যে মানুহে বহুত কথা ক'ব পাৰে, কিন্তু তথ্যভিত্তিক হ'ব লাগিব। এই কথাকেইটাৰ ওপৰত তেখেতক আমি লিগেল নটিচ জাৰি কৰিম আৰু তাৰ ওপৰত আইনীগত ব্যৱস্থা ল'বৰ কাৰণে যোৱাকালি আমাৰ মৰাণ জনগোষ্ঠীয় 6টা সংগঠনৰ ইয়াত প্ৰতিনিধি আৰু ৰাইজে উপস্থিত আছে, তাত আমি সিদ্ধান্ত লৈছোঁ যে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। তেখেতৰ ওপৰত আইনীগত ব্যৱস্থা ল'বৰ কাৰণে আমি প্ৰস্তাৱ লৈছে আৰু তেখেতক এই কামকেইটা সবিশেষ তথ্য যে অসম মৰাণ সভাই বিশেষ 2% লয় বুলি যে কৈছে, চেকত দিলে না কেছত দিলে না কোনে দিলে এই পইচাটো, তাৰ তালিকাখন দাখিল কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ, তাইৰ সৈতে দিবৰ কাৰণে। দ্বিতীয়তে সম্পাদকে নিজাববীয়াকৈ 2% লয় বুলি অসম মৰাণ সভাৰ সম্পাদক বিতুপন মৰাণক তেখেতে ইয়াত দাঙি ধৰিছে। গতিকে কাৰ হাতত ল'লে, চেকত ল'লে নে কেছত ল'লে, কোন তাৰিখে ল'লে, সবিশেষ তথ্য দাঙি ধৰক। লগতে 1,90,00,000 কোটি টকাৰ বড়ৌচা কলাক্ষেত্ৰত নিবিদা নোহোৱাকৈ 90% টকা উলিয়াই লোৱা বুলি তেখেতে অভিযোগ কৰিছে। এতিয়া কথা হ'ল কি, নিবিদা নোহোৱাকৈ সংশ্লিষ্ট বিভাগৰ পৰা যে টকা উলিয়াই লৈ গ'ল সেই পেকেজটোৰ পৰা, তাৰ মানে যিটো ফাইনেন্সিয়েল ৰেকৰ্ডটো তেখেতক আমাক ছাবমিট কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু কোনটো আঁচনিৰ অধীনত 90% নিবিদা অবিহনে লৈ গ'ল এই কথাটো তেখেতক আমি কোনটো স্কিমৰ এগেইনষ্টত তাক তথ্যখিনি দিয়ক, বিত্তীয় যিখিনি উলিয়াই লৈ যোৱা টকা সেই তথ্যখিনি দাঙি ধৰক। তাৰ পাছত যিটো পেকেজৰ কথা কৈছে যে আমাৰ ইতিমধ্যে আৰু এটা চেনেলত ওলাইছিলে, নাহৰণিত এটা অসম মৰাণ জনগোষ্ঠীটোৰ কাৰণে অসম চৰকাৰে বড়ৌচা কলাক্ষেত্ৰ বুলি এটা
প্ৰকল্প তাত হেৰি কৰিছে গতিকে সেই প্ৰকল্পটোৰ সম্পৰ্কত নিবিদা নোহোৱা কথাটো আমি এই কথাখিনি অভিযোগটো ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ পৰিস্থিতিগত কাৰণত স্থানীয় সমস্যাৰ পৰা যিটো আহিছিলে স্থানীয় লোকৰ পৰা বিশেষ সমস্যা আহিছিলে তেতিয়া পৰিস্থিতিগত কাৰণত আমি এই কেইজনমান ল'ৰাক বিশেষ কোনে বনাব বুলি তাত থকা উপস্থিত ৰাইজ আৰু সংগঠনকেইটাৰ সেই ব্যক্তিকেইজনক দেৱাল বনাবৰ কাৰণে আমি অতি সোনকালে একদম অনুমতি প্ৰদান কৰা হয় আৰু সেইমতে আজি এই প্ৰজেক্ট সেইটো তেখেতলোকে বনাই দিলে এই কথাখিনি স্পষ্ট আৰু ইয়াৰ বিনিময়ত কোনো এই প্ৰকল্পৰ নামত কোনো অৰ্থ উলিয়াই নিয়া হোৱা নাই এই কথা স্পষ্ট কৰিলোঁ আৰু যদি দিছে এইটো ৰবীন মৰাণ ডাঙৰীয়াও উল্লেখ কৰিছে যে চকু হাতে কপালে লুকাব হাতত হেৰি কৰিব বুলি গতিকে এনেকুৱা ভিত্তিহীন তথ্য যে ভিত্তিহীন মানে বাতৰি অসমত প্ৰকাশ কৰি আছে জনমানসত সেৱা প্ৰতিপন্ন তেখেতেহে হৈছেগৈ তেখেত এজন জ্ঞানী সাংবাদিক যথেষ্ট হেৰি আছে জনপ্ৰিয়তা আছে গতিকে এনেকুৱা ভিত্তিহীন বাতৰিৰ যোগেদি তেখেতৰ সন্মান লাঘৱ হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ গতিকে তেখেতে এইটো সংশোধন কৰিব বুলি আমি আহ্বান জনাইছোঁ গতিকে এই কথাখিনি আমি ৰহেন্দ্ৰ মৰাণক এই ধৰণৰ প্ৰত্যাহ্বান জনালোঁ তেখেতে মুখে ক'লে নহ'ব আৰু লিগেল নটিচ পাব আইনীগত ব্যৱস্থা লোৱা হ'ব এইটো ৰাজহুৱা প্ৰস্তাৱ ইয়াত গৃহীত হৈ গৈছে আৰু দ্বিতীয় কথাটো হৈছে কি আমাৰ ৰবীন মৰাণ বিশিষ্ট সাংবাদিক হিচাপে সংবাদ কৰ্মী হিচাপে আমি তেখেতক বহুত সন্মান কৰোঁ গ্ৰাম্য সাংবাদিকতা বঁটা পাই আমাৰ জনগোষ্ঠীটোৰ কাৰণে এটা সুনাম কৰি আনিছিলে একালত বৰ্তমান তেখেতে আৰু এটা নৰ্থ ইষ্ট কি বঁটা এৱাৰ্ড লাভ কৰিবলৈ আমি তেখেতক সন্মানো জনাইছোঁ সেইখিনি ক্ষেত্ৰত আমি তেখেতক শলাগিছোঁ তেখেতৰ পূৰ্ব কৰ্মৰাজিক কিন্তু কি কাৰণত যে আমাৰ জনগোষ্ঠীয় জাতীয় সংগ্ৰামখনৰ জাতীয় সংগঠন গোটাৰ পদক্ষেপৰ পৰিপন্থী কাম কৰিছে তেখেতক একমাত্ৰ তেখেতেহে জানে গতিকে আমি পৰ্যালোচনা কৰি পাইছোঁ সামগ্ৰিক দিশটো পৰ্যালোচনা কৰি পাইছোঁ যে ৰবীন মৰাণ ককাইদেৱে আমাৰ প্ৰতি কিয় এনেকুৱাকৈ ছটা জাতীয় সংগঠনৰ স্বাৰ্থৰ বিপৰীতে জনগোষ্ঠীয় স্বাৰ্থৰ বিপৰীতে বাতৰি পৰিৱেশন কৰি আছে আজি কেইবা মাহৰ পৰা এক বছৰৰ পৰা আমি লক্ষ্য কৰিছোঁ যে আমি অসম মৰাণ সভা ভদৌ মৰাণ ছাত্ৰ সন্থা কলা সংস্কৃতি বিকাশ কেন্দ্ৰ মৰাণ কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চ মৰাণ সাহিত্য সভা মৰাণ মহিলা পৰিষদে জাতীয় অভিৱৰ্তন পাতি ঐতিহাসিক কেইটামান সিদ্ধান্ত লৈছোঁ বিশাল জনসমাগমৰ যোগেদি গণসমাৱেশৰ যোগেদি ৰাইজৰ আগত অৱগত কৰিছোঁ জাতীয় অভিৱৰ্তনত লোৱা সিদ্ধান্তসমূহ তাত ঐতিহাসিক ক্ষণৰ এটা সাক্ষী হৈছে অসমৰ কাৰণে আজীৱন খিলঞ্জীয়া মানুহৰ কাৰণে ফাইট কৰি থকা মানুহ অসম সন্মিলিত মহাসংঘৰ সচিব প্ৰধান মতিউৰ ৰহমানৰ যেতিয়া ইয়াত উপস্থিত হৈছেহি তেখেতেও বক্তব্য ৰাখিছে যিদিনা গণসমাৱেশত তেখেতক ভাড়াতীয়া আনিছে বুলি কৈ পিনে তেখেতে এটা নিউজ মাৰিছিলে সেইদিনাখনো আচম্বিত হৈছোঁ এতিয়া জাতীয় সংগ্ৰামখনত আমি যিমান মৰাণ ছাত্ৰ সন্থাই সংগ্ৰাম কৰিছে অসম মৰাণ সভাই আমি যিমানখিনি সংগ্ৰাম কৰিছোঁ তেখেতে আমাৰখিনি কেতিয়াও ফ'কাচিং কৰা নাই অসমৰ ৰাইজৰ মাজত কিন্তু আমাৰ নেতিবাচক দিশবিলাক খুলি পিনে নেতিবাচকে দুশ্চিন্তাধাৰাই তেখেতে আমাক জনসমাজত হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে কিছুমান বাতৰি প্ৰকাশ কৰি আছে এক্সাম্পল হিচাপত মই কৈছোঁ যে ছটাকৈ সংগঠনৰ উদ্যোগত যিখন মহোৎসৱ অনুষ্ঠিত হ'ল মহোৎসৱখনৰ কাৰণে এটা নিউজো তেখেতে প্ৰকাশ কৰা নাই যে অলপ তাৰ পাছতে যিটো মৰাণ ছাত্ৰ সন্থাই এতিয়া সংগ্ৰামী সত্তাই যে আন্দোলন কৰিলে ৰোড ব্লকেট কৰিলে গোটেইখিনি তিনিচুকীয়া চহৰখন স্তব্ধ কৰি দিলে তাতো তেখেতে নিউজ মোৱা নাই আমাৰ হৈ প্ৰকাশ কৰা নাই গোটেইবিলাক লক্ষ্য কৰি আহিছোঁ আৰু এই গোটেই কথাখিনি লক্ষ্য কৰিলে আমি এতিয়া পৰ্যালোচনা কৰি পাইছোঁ আমাৰ জাতীয় অভিৱৰ্তনৰ লোৱা সিদ্ধান্তত এটা অট'নমাছ মৰাণ সাহিত্য শাখিত পৰিষদখনত যিটো অহা অক্টোবৰৰ পৰা ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত ইলেকশ্যন হ'ব তাত আমি অকল মৰাণ অট'নমাছ কাউন্সিলখনত প্ৰতিনিধিত্ব কৰিবৰ বাবে মৰাণ জনগোষ্ঠীয় সংগঠনকেইটাই এটা ৰাজনৈতিক দল খুলিবৰ কাৰণে কুচকাৱাজ চলাই থকা হৈছে ইয়াৰ কাৰণে যিসমূহ ৰাজনৈতিক শক্তিয়ে শংকিত হৈছে এই ৰাজনৈতিক শক্তিৰ পৃষ্ঠপোষকতাত তেখেতকে অৰ্থ লৈ পিনে তেখেতে অপপ্ৰচাৰ চলাই পিনে আমাৰ জাতীয় সংগ্ৰামখনক নিশেষ কৰিবৰ কাৰণে তেখেতে কৈছে
তেখেতে এটা বিশেষ ৰাজনৈতিক দলৰ স্পক্সমেন হৈ পিনে মুখপত্ৰ হিচাপে আমাৰ সংগঠনৰ জাতীয় সংগঠন কেইটা কাৰ্যকলাপক তেখেতলোকে মুখ্য হিচাপে লৈ স্পেচিয়েল 25 কোটি টকাৰ এই পুঁজিটোক লৈ পিনে তেখেতলোকে ৰহণ সানি পিনে এই বাতৰিবিলাক পৰিৱেশন কৰি এই জনগোষ্ঠীয় এই সংগঠনকেইটা কাৰ্যকলাপক মানে মষিমূৰ কৰে গোটেই উন্নয়নৰ প্ৰতিচ্ছবিখন মষিমূৰ কৰিবৰ কাৰণে তেখেত তল পেলাবৰ কাৰণে এটা বিশেষ সময়লৈকে তেখেতলোকে উদ্যোগ লৈছে আমি সেই কথাখিনিত তেখেতে অব্যাহত যেনেকৈ ৰাখিছে আমিও তাৰ কাৰণে তেনেকুৱাকৈ আমি তাৰ প্ৰত্যুত্তৰ দি যাবৰ কাৰণে এই ধাৰাবাহিকতাটো অব্যাহত ৰাখিবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ তেখেতক এতিয়া আমি আহ্বান জনাইছোঁ আপুনি আমাৰ জনগোষ্ঠীয় এজন জ্যেষ্ঠ সাংবাদিক হিচাপে গৌৰৱ কৰোঁ এতিয়াও আপোনাৰ প্ৰতি আমাৰ সহানুভূতিশীল আছে আপুনি ইয়াৰ পৰা আঁতৰি থাকক দূৰত্বত অৱস্থান কৰক তেখেতক আমি অনুৰোধ জনাইছোঁ তেখেতে কৈছে যে অসম মৰাণ সভাৰ দুটা প্ৰজেক্ট আছিলে প্ৰকল্প যে আমি বিশেষ কষ্ট কৰি পিনে তামুলী বনগাঁৱত লংপিত যিটো আমাৰ ইয়াত প্ৰায় 400 বিঘা মৰাণ সভাৰ দখল কৰি ৰাখিছে মাটি আৰু ৰাজহ বিভাগে যিটো ৰাজহ চক্ৰ বিভাগে ডুমডুমা ৰাজহ আমাক তাত দখলীভুক্ত প্ৰমাণপত্ৰ দি থৈছে অসম চৰকাৰে তাৰ কাৰণে আবণ্টন দিবৰ কাৰণে ৰিকমেণ্ডেশ্যন লেটাৰ দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত মৰাণ জনগোষ্ঠী বহুত কেইজন স্বেচ্ছাসেৱী যুৱক জড়িত হৈ আছে নিজে অৰ্থ খৰচ কৰি পিনে তাক সেই মাটিডোখৰ সুৰক্ষাৰ কাৰণে ফেন্সিং তাৰ বেৰা দিছে তাত বিশেষ প্ৰজেক্ট কৰিছে এই মাটিডোখৰলে তেখেতে পৰিদৰ্শন নকৰাকৈ ক্ষেত্ৰ পৰিদৰ্শন নকৰাকৈ কিছুমান বিভ্ৰান্তমূলক তাত এটা প্ৰজেক্ট সেই জেগাডোখৰত প্ৰকল্প নিৰ্মাণ লাভৰ কাৰণে তেখেতকে ঠিকাদাৰ ক্ৰেডেঞ্চিয়েল বঢ়াবৰ কাৰণে বুলি বোলে ইয়াত মানে ইমান লঘু বক্তব্য ৰাখি তেখেতে সেই মাটিডোখৰৰ কথা উল্লেখ কৰিছে সেই প্ৰকল্পটো ইতিমধ্যে নিবিদা হৈছে তাৰ পাছত অৰ্ডাৰ দিলেহে কাম ষ্টাৰ্ট কৰা হ'ব গতিকে একদম কনজাষ্টেড এৰিয়া সেই এৰিয়াটো যেতিয়া তেতিয়া আমি কনষ্ট্ৰাকশ্যন কৰিবও নোৱাৰোঁ গতিকে সেই কথাখিনিত তেখেতে ক্ষেত্ৰ পৰিদৰ্শন নকৰাকৈ তেখেতে যি ধৰণে যে পৰামৰ্শ আগবঢ়াইছে ক্ষেত্ৰ পৰিদৰ্শন আমিতো নিজে মাটিডোখৰত কষ্ট কৰিছোঁ গৈছোঁ তাত এইখিনি নিৰ্দিষ্ট মানুহ থৈছোঁ গতিকে সেইখিনি নকৰাকৈ ওপৰে লিখি মেলি তেখেতে আমাক এই কথাটো ৰাইজৰ আগত বিভ্ৰান্ত সৃষ্টি কৰিছে লগতে বাগজান গাঁৱত ইক' ৰিজৰ্ট এটা বনোৱা হৈছে তাত ইক' ৰিজৰ্টটো বনোৱা হৈছে তাতো একেই যথেষ্ট খৰচ কৰি পিনে ইক' ৰিজৰ্ট এটা মাটিখিনি লৈ পিনে ইক' ৰিজৰ্ট কৰিছে আৰু সেই বালিময় জেগাত বোলে তেনেকুৱা প্ৰজেক্ট নহয় হ'ব নালাগে তেনেকুৱা বিভ্ৰান্তমূলক বাতৰি তেখেতলৈ পৰিৱেশন কৰিছে তেখেতক প্ৰত্যাহ্বান জনাইছোঁ ইক' ৰিজৰ্টৰ শব্দ অৰ্থ কি য'ত পাৰিপাৰ্শ্বিক অৱস্থাত থাকে প্ৰাকৃতিক সৌন্দৰ্য বিল ৰাষ্ট্ৰীয় উদ্যান নিজৰা সেইবিলাকতে ইক' ৰিজৰ্টটো থাকে গতিকে আমি তেনেকুৱা এটা যৌনক বাছি লৈছোঁ ডিব্ৰু ডাঙৰি সংগমস্থলী ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু অসমৰ যিহেতুকে বাগজান খাটটো জ্বলিলে গোটেই অসমৰ গোটেই ভাৰতবৰ্ষৰ এছিয়া মহাদেশত জানে যে সেই চেনচিটিভ জোনটোত ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য থকা য'তটোত আমি ৰিজৰ্টটো বনাবৰ কাৰণে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ প্ৰাকৃতিক শোভা দৰ্শনৰ কাৰণে যিটো কৰিব তাক প্ৰভাৱ পেলাবৰ কাৰণে আমি গোটেই টুৰিজিম ব্যৱস্থাটোৰ লগত সংযোগ ঘটাই আজি আমি এই প্ৰজেক্টটো ব্যৱস্থা কৰিছোঁ আৰু তামুলী বনগাঁও প্ৰজেক্টটোৰ লগত ট'ৰ পেকেজ কৰিবৰ কাৰণে এটা পৰিকল্পনা কৰা হৈছে এজেণ্ডা তৈয়াৰ কৰা হৈছে এইয়াক বিভ্ৰান্তিমূলকভাৱে আজি ৰবীন মোহনে অপপ্ৰচাৰ চলাই আছে আৰু তেখেতে কৈছে যে যিখন ইয়াত গাইডলাইনৰ কথা হৈছে এখন আমাৰ ইয়াত গাইডলাইন কৰা দিছে যে নিয়মীয়া ইনফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট বিভাগৰ কোনো ধৰণৰ গাইডলাইনৰ অধীনত মৰাণ জনগোষ্ঠীৰ বিশেষ উন্নয়ন পুঁজিৰ কাম চলি থকা নাই তেখেতে উল্লেখ কৰা বাতৰিটোত এই গোটেই কামখিনি চলি আছে অসম চৰকাৰৰ WPT এণ্ড BC ডিপাৰ্টমেণ্টৰ অধীনত তেখেতলোকে নাজানে এখন পুৰণা গাইডলাইন এখন নাই বেলেগ এটা WPT এণ্ড BC বিভাগৰ অধীনত চলি আছে আৰু জিলা উপায়ুক্ত মহোদয়ৰ ষ্ট্ৰিক্ট ছুপাৰভাইজনৰ মনিটৰিঙত গোটেই স্পেচিয়েল পেকেজখিনি হৈ আছে তাত কোনো 1.5 পইচাও তাত মানে হৰলুকি হোৱাৰ কোনো স্কপ নাথাকে
তাত ষ্ট্ৰিক্ট মনিটৰিং আৰু প্ৰতি 3 মাহৰ মূৰে মূৰে জিলা আয়ুক্তই আমাৰ সংগঠনকেইটাক ৰিভিউ মিটিঙৰ যোগেদি যিখিনি প্ৰগ্ৰেছ হৈছে মানে আগবাঢ়িছে কামৰ অগ্ৰগতি সেইখিনি সম্পৰ্কে আমাক অৱগত কৰি থাকে। গতিকে সংগঠনকেইটাই ঠিকা দিয়া কিবা কমিশ্যন লোৱা ইয়াত কোনো জড়িত নাই। স্পষ্ট ভাষাত 6টা সংগঠনে কোনো জড়িত নাই। তেখেতলোকে যদি তেনেকুৱা অভিযোগ পাইছে আহ্বান জনাইছোঁ যে RTI হওক বা কোনো হাৰিয়ত হওক আমাকো জনাওক, সংশ্লিষ্ট বিভাগক কমপ্লেইন কৰক, গোটেই কথাখিনি জানিব পাৰিব। তেখেতলোকক আহ্বান জনাইছোঁ পুনৰবাৰ, যিসকলে কোনো ঠিকাদাৰী প্ৰতিষ্ঠানে যদি এই প্ৰকল্পসমূহত দুৰ্নীতি কৰিছে, ক'ৰবাত যদি বিসংগতি দেখিছে, তেখেতলোকে কমপ্লেইন দাখিল কৰক। সেই কমপ্লেইন আমাকো কপি দিয়ক। আমি তেখেতলোকৰ লগত সহযোগ আগবঢ়াম, ৰবীন মোহনৰ লগত সহযোগ আগবঢ়াম, আমি সহযোগ আগবঢ়াম তেখেতলোকক। সেই কথাখিনি আমি তেখেতক আহ্বান জনাইছোঁ যে তেখেতে পজিটিভ লাইনত কথাখিনি ভাবক। গতিকে অকল নেতিবাচক ধৰণে বাতৰি প্ৰকাশ নকৰিবৰ কাৰণে আমাৰ এজন সন্মানীয় সাংবাদিক হিচাপে তেখেতক অনুৰোধ জনাইছোঁ। পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আপোনালোকক এটা কথা স্পষ্টকৈ আমাৰ সভাপতি দুগৰাকীয়ে কৈছে বা আমি সংবাদমেলত কৈছোঁ যে সমগ্ৰ এই 25 কোটি টকাৰ যি প্ৰকল্প টেণ্ডাৰেই হওক বা যাৱতীয় কাম কাজ মৰাণৰ জাতীয় সংগঠনকেইটাই নাই কৰা, এইটো সকলোৱে অৱগত। এই সমগ্ৰ 25 কোটি টকা আমাৰ চৰকাৰী বিভাগে, সংশ্লিষ্ট বিভাগে আমাৰ জিলা আয়ুক্ত মহোদয়ৰ তত্বাৱধানত তেওঁলোকে কৰি আছে, এই কথাটো সকলোৱে অৱগত। কিন্তু আমি জাতীয় সংগঠনকেইটাই যিহেতু জাতীয় পুঁজি, এই জাতীয় পুঁজিটোৰ সন্দৰ্ভত ক'ত কেনেকৈ জাতীয় পুঁজি ব্যৱহাৰ কৰা হ'ব এই সন্দৰ্ভত আমাক পৰামৰ্শ দিবৰ কাৰণে জিলা আয়ুক্ত মহোদয়ে অৱগত কৰে। সেই সন্দৰ্ভত আমি 6টা জাতীয় সংগঠনে আমি যৌথ কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে প্ৰকল্পসমূহ এই ধৰণে দিলে, ইয়াত দিলে ভাল হয় বুলি আমি পৰামৰ্শ আগবঢ়াওঁ। সেই ধৰণেই অসম চৰকাৰে প্ৰকল্পসমূহ সেই স্থানসমূহত দিবৰ কাৰণে চেষ্টা কৰে। আৰু শেহতীয়াকৈ আপোনালোকে যিটো কথা উল্লেখ কৰিছে যে নাহৰণি গাঁৱত আমাৰ অসম চৰকাৰে মৰাণ জনজাতিৰ সংগঠনকেইটাৰ দাবীৰ ফলত আমি ঐতিহাসিক আমাৰ মহান ৰজা বড়ৌচাৰ নামত এখন কলাক্ষেত্ৰ স্থাপনৰ কাৰণে আমি বিগত সময়ত দাবী কৰিছোঁ। আৰু আপোনালোকে সকলোৱে জানে যে এই কলাক্ষেত্ৰখন কেৱল মৰাণ জনগোষ্ঠীৰ নহয়, বড়ৌচা আমাৰ মহান ৰজা সমন্বয়ৰ প্ৰতীক। এই মহান ৰজাগৰাকীৰ নামত এখন কলাক্ষেত্ৰ স্থাপন হ'ব, যিখন কলাক্ষেত্ৰই ইয়াৰ স্থানীয় খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ ঐতিহ্য সংৰক্ষণ হ'ব, সংস্কৃতি সংৰক্ষণ হ'ব। আৰু তাৰ এই স্থানটোত আমাৰ উন্নয়নৰ এটা নতুন ব্যৱস্থা ল'ব। আৰু এই কলাক্ষেত্ৰ যিটুকুৰা মাটি, এই মাটিটুকুৰা সংৰক্ষণ কৰিব যাওঁতে বা অসম চৰকাৰে দিব যাওঁতে সেই সময়ত পৰিস্থিতিগত কাৰণত পৰিস্থিতিগত প্ৰত্যাহ্বান আমাৰ আহিছিল। সেই পৰিস্থিতিগত কাৰণত আমি সংগঠনকেইটাই স্থানীয় ৰাইজৰ লগত আলোচনা কৰি সংগঠনকেইটাই প্ৰাৰম্ভিক যিখিনি কাম, যেনে আমাৰ চাৰিবেৰা নিৰ্মাণৰ যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাখিনি কৰিবৰ কাৰণে এইটো স্পষ্টভাৱে আমি সংগঠনকেইটাই এই প্ৰাৰম্ভিক কামখিনি নিৰ্মাণৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। আৰু সেই সূত্ৰে আমি এই ঐতিহাসিক জেগাটুকুৰা সংৰক্ষণৰ কাৰণে অতি শীঘ্ৰে যিহেতু আমাক সংৰক্ষণ লাগে, তাৰ কাৰণে প্ৰাৰম্ভিক কাম যিটো বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কাম, সেই নিৰ্মাণৰ কামটো আমি কৰিবৰ কাৰণে সংগঠনকেইটাই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এইটো একদম স্পষ্ট কথা। আৰু এটা কথা আপোনালোকক জনাই থৈ দিওঁ, এতিয়া আমাৰ প্ৰশ্ন আহিছে যে এই প্ৰাৰম্ভিক কাম যিখিনি আপোনালোকে বাউণ্ডেৰী ৱাল নিৰ্মাণৰ ব্যৱস্থাখিনি সংগঠনকেইটাই কৰিলে, তো এইটোৰ লগত আপোনালোকে টেণ্ডাৰটো কিবা জড়িত আছে নেকি? ধৰক চৰকাৰৰ লগত বুজাবুজি কৰি আগতীয়াকৈ কাম কৰি পিছত টেণ্ডাৰ কৰিছে নেকি? এনেকুৱা কোনো কথা হোৱা নাই। কোনো চৰকাৰৰ লগত, কোনো বিভাগৰ লগত জাতীয় সংগঠনকেইটাই বুজাবুজি নাই কৰা, এই ধৰণৰ কথা কোনো হোৱা নাই। আমি আগতীয়াকৈ অকল জাতীয় সংগঠনকেইটাই প্ৰাৰম্ভিক কামখিনি বাউণ্ডেৰী ৱালৰ মৰা কামখিনি কৰিছোঁ। এইটো টেণ্ডাৰ আৰু প্ৰজেক্টৰ লগত সম্পৰ্কিত নহয়। তো গতিকে পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমি সংগঠনকেইটাই এই প্ৰজেক্টসমূহ দিয়াৰ ব্যৱস্থা কৰিছোঁ বা সংগঠনকেইটাই আমি পৰামৰ্শ দিছোঁ, সেই পৰামৰ্শত আমি এই জাতীয় প্ৰকল্পটোৰ কাৰণেও আমি সেই তাত প্ৰজেক্ট দিবৰ কাৰণে চেষ্টা কৰিছোঁ। সেইটো সকলোৱে জানে, চৰকাৰো জানে। আৰু আগন্তুক সময়ত এখন পূৰ্ণাংগ আমি কলাক্ষেত্ৰ নিৰ্মাণৰ কাৰণেও চৰকাৰক
আমি দাবী কৰিছোঁ প্ৰায় 200 কোটি টকাৰ আমি প্ৰকল্প নিৰ্মাণৰ কাৰণে চৰকাৰক দাবী কৰিছোঁ মাকক লৈ কিনে স্লেং ৱৰ্ড কৰিছে যেটো অসভ্য বুলি কয় মাতৃ সদায় সন্মান মাতৃ বুলি ক'লে আমাৰ জন্মদাত্ৰী মাতৃ আই মাতৃক আমি সদায় সেৱা কৰোঁ শ্ৰদ্ধা কৰোঁ হেনেকুৱা আই মাতৃক লৈ ইমান স্লেং ৱৰ্ড কৰিছে তো গতিকে এই ধৰণৰ স্লেং ৱৰ্ড আটাইতকৈ হতাশগ্ৰস্ত মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহে আচলতে এই ধৰণৰ মাকক লৈও তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে তেওঁ কুণ্ঠাবোধ নকৰে তো এই কথাটো আৰু এই গোটেই প্ৰক্ৰিয়াটো আপোনালোকে চাব এজন দুজন মানুহে নহয় এই গোটেই প্ৰক্ৰিয়াটো এটা ডিজাইন হয় এই গোটেই প্ৰক্ৰিয়াটো ডিজাইন হয় আৰু এই ডিজাইনৰ অন্তৰালত এটা মাখিনি মানুহ আছে সেই মানুহখিনিয়ে ভাবে যে বৰ্তমান মৰাণৰ জাতীয় সংগঠনকেইটাৰ উদ্যোগত মৰাণ জাতিটো যেনেকৈ উন্নয়নৰ গতি লৈছে উন্নয়নৰ ধাৰাবাহিকভাৱে শীৰ্ষত চুইছে তাৰ সমান্তৰালভাৱে যদি আমি কওঁ মৰাণৰ জাতীয় দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত বৰ্তমানৰ নেতৃত্বত আপোচবিহীন এই সংগ্ৰামৰ ফলশ্ৰুতিত মৰাণ জাতিয়ে আজিৰ তাৰিখত মৰাণ স্বায়ত্তশাসিত পৰিষদ পাবৰ কাৰণে সক্ষম হৈছে যিটো এটা ঐতিহাসিক ব্যৱস্থা যি ব্যৱস্থাই মৰাণ জাতিটোক ন ৰূপত আগবঢ়াই লৈ যাব যিটো ব্যৱস্থাই মৰাণ জাতিক সুকীয়া এটা পৰিচয় দিলে এনেকুৱা ধৰণৰ এটা ব্যৱস্থা আমি পাবৰ কাৰণে সক্ষম হ'লোঁ 2 নম্বৰ কথাটো হৈছে মৰাণ জাতি উন্নয়নৰ কাৰণে মৰাণৰ জাতীয় সংগঠনকেইটাৰ আপোচবিহীন চৰিত্ৰৰ কাৰণে আপোচবিহীন আন্দোলনৰ কাৰণে 125 কোটি টকা পাবৰ কাৰণে সক্ষম হৈছে যি 125 কোটি টকাই মৰাণৰ ৰূপ সলনি কৰি দিব মৰাণৰ জাতীয় এই জীৱনৰ উন্নয়নৰ গতিটো আগবঢ়াই লৈ যাব মৰাণৰ যিমানসমূহ অৰ্থনৈতিক উন্নয়ন হ'বৰ কাৰণে আজি তাৰিখত আমি ভাবি আছিলোঁ যে মৰাণৰ জাতীয় অৰ্থনৈতিক উন্নয়ন নাই হোৱা সেই অৰ্থনৈতিক উন্নয়নটোত গতি দিব 125 কোটি টকাই আৰু এই 125 কোটি টকা প্ৰজেক্টসমূহ অতি পৰিকল্পিতভাৱে হৈ আছে জাতীয় সংগঠনকেইটাৰ গাছ লেভেললৈকে এই পৰিকল্পনাসমূহত তেওঁলোকে পৰামৰ্শ আগবঢ়ায় বিশিষ্ট ব্যক্তিসকলে পৰামৰ্শ আগবঢ়ায় আৰু এই গোটেই প্ৰক্ৰিয়াটো চৰকাৰী বিভাগে অতি সুপৰিকল্পিত তেওঁলোকৰ গাইডলাইনৰ ভিতৰত আচলতে প্ৰক্ৰিয়াটো কৰি আছে তো গতিকে তেওঁলোকে গোটেই সমগ্ৰ প্ৰক্ৰিয়াটোক উন্নয়নৰ এই ধাৰাটোক স্থবিৰ কৰিবৰ কাৰণে তেওঁলোকে খৰযত্ন কৰিছে আৰু খৰযত্নৰ অংশ হিচাপে এইটো এটা ডিজাইনৰ অংশ হিচাপে এই ধৰণৰ মানুহে হতাশগ্ৰস্ত মানুহক ব্যৱহাৰ কৰি তেওঁলোকৰ মুখে এই সংবাদমেল পাতি মিছা আৰু ভুৱা অভিযোগে এই সংগঠনকেইটাক জনমানসত হেয় প্ৰতিপন্ন কৰি এই যিটো উন্নয়ন এই উন্নয়নটো স্থবিৰ কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে আৰু এই ডিজাইনটোৱে আমাৰ আগন্তুক সময়ত আৰু কাম কৰিব ইতিমধ্যে সভাপতি দুগৰাকীয়ে কৈছে তেওঁলোকে আমি ঐতিহাসিক যিসমূহ সিদ্ধান্ত লৈছোঁ এই সিদ্ধান্তসমূহত শংকিত হৈছে কিয় শংকিত হৈছে মৰাণ জাতিটোক ৰাজনৈতিকভাৱে আমি একত্ৰিত কৰিব বিচাৰিছোঁ মৰাণ জাতিটো আগন্তুক সময়ত ৰাজনৈতিকভাৱে বঞ্চনা হোৱাৰ কথাখিনি ৰাইজে গম পাই একত্ৰিত হ'বৰ কাৰণে চেষ্টা কৰিছে আগন্তুক সময়ত স্বশাসনত নিজেই নিজক শাসন কৰা ব্যৱস্থাটোত মৰাণ জাতি ঐক্যবদ্ধভাৱে জড়িত হ'ব আৰু স্বশাসন ব্যৱস্থাটো নিজৰ হাতত থাকিব আৰু এই কথাখিনি ভৰিতলৰ মাটি হেৰুৱাবলৈ গৈ আছে আমাৰ একাংশ ব্যক্তি ৰাজনৈতিক ব্যক্তি গতিকে তেওঁলোকে উঠি পৰি লাগিছে জাতীয় সংগঠনকেইটাক বদনাম কৰিবৰ কাৰণে আৰু আগন্তুক সময়ত যাতে এই ৰাজনৈতিক মঞ্চখন গঠন নহয় তাৰ কাৰণে তেওঁলোকে পাৰে পকাৰে খৰযত্ন কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে কিন্তু তেওঁলোকৰ চেষ্টা বিফলে যাব অথলে যাব জাতীয় সংগঠন খান্ত নহয় এই কথাটো স্পষ্টকৈ কৈ দিছোঁ তাৰপিছত আপোনালোকে চাব মৰাণ ছাত্ৰ সন্থাৰ বিশেষ উদ্যোগত মৰাণ জনজাতি আটাইকেইটা সংগঠনৰ সহযোগত আমাৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱা হৈছে প্ৰশিক্ষণৰ ব্যৱস্থা লোৱা হৈছে শিক্ষাৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা লোৱা হৈছে আপোনালোকে জানি সুখী হ'ব যে 160টাকৈ ITIC ৰিজাৰ্ভেশ্যন হৈছে এই কথাটো প্ৰচাৰ নকৰে ৰবীন মৰাণৰ নিচিনা মানুহে এই ধৰণৰ হতাশগ্ৰস্ত মানুহে ৰহেন্দ্ৰ মৰাণৰ নিচিনা হতাশগ্ৰস্ত মানুহে এই ধৰণৰ কথাবোৰ নকয় তাৰপিছত আপোনালোকে চাব পলিটেকনিকত 43টা ৰিজাৰ্ভেশ্যন হৈছে এই কথাখিনি নকয় APSC UPSCত এটা চিট ৰিজাৰ্ভেশ্যন হৈছে এই কথাখিনি জনসাধাৰণক অৱগত নকৰে তাৰপিছত চাব আপোনালোকে ইঞ্জিনিয়াৰিঙত 15টা চিট ৰিজাৰ্ভেশ্যন হৈছে ডক্টৰত 9টাকৈ চিট ৰিজাৰ্ভেশ্যন হৈছে এইখিনি অকল এটাৰ কাৰণেই হৈছে
মৰাণ ছাত্ৰ সন্থাৰ আপোচবিহীন সংগ্ৰামৰ কাৰণে হৈছে, মৰাণৰ জাতীয় সংগঠনকেইটাৰ আপোচবিহীন সংগ্ৰামৰ কাৰণে হৈছে। এই কথাখিনি তেওঁলোকে নাশ্যত কৰে, তেওঁলোকে এই কথাখিনি জনমানসলৈ নিব নিবিচাৰে। তো গতিকে এই কথাখিনি ক'লোঁ। তাৰপিছত আপোনালোকে চাব, জাতীয় সংগ্ৰামখন যিখন হৈ আছে, জনজাতি আমাক লাগিব, কোনো কাৰণত আপোচ কৰা নহ'ব। যোনেই আমাক বাধা নিদিয়ক, লাগিলে সংগ্ৰাম চলিব আৰু দীঘলীয়া সংগ্ৰাম হ'ব। এই সংগ্ৰামটো বিপথে পৰিচালিত কৰিবৰ কাৰণে তেওঁলোকে এই কামখিনি কৰিছে আৰু এটা ডিজাইন বনিছে। এই ডিজাইনত আৰু মানুহ আছে, গতিকে আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ। আৰু তেওঁলোকে এই সংগ্ৰামখনক দুৰ্বল কৰিবৰ কাৰণে পৰিকল্পিত তেওঁলোকে খৰযত্ন ৰচিছে, পৰিকল্পিত আঁচনি ৰচিছে। কোনো কালে এই ধৰণৰ পৰিকল্পিত খৰযত্ন সফল হ'বলৈ দিয়া নহ'ব। তেওঁলোকে ভাবিছে মৰাণৰ জাতীয় সংগঠন আজি দেশত দুৰ্বল, তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। মৰাণৰ জাতীয় সংগঠন আজি তেতিয়াও ষ্ট্ৰং আছিল, এতিয়াও ষ্ট্ৰং হৈ আছে, অনাগত সময়টো ষ্ট্ৰং হৈ থাকিব। পৰিৱেশ আৰু পৰিস্থিতিয়ে বাধ্য কৰিলে তেওঁলোকৰ বিৰুদ্ধে ভয়ংকৰ ইয়াতে প্ৰত্যাহ্বান গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে ৰেডি থাকক। তেওঁলোকৰ বিৰুদ্ধে আমি প্ৰত্যাহ্বান সাজু কৰিবৰ কাৰণে ৰেডি হৈ আছোঁ। তেওঁলোকৰ বিৰুদ্ধে জাতীয় এই সংগ্ৰামখনত আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সাজু হৈ আছোঁ। আৰু তেওঁলোকে এটা কথা জনা উচিত, আমি স্পষ্টকৈ কৈ দিছোঁ, আমাৰ দুজনমান আছে আৰু বেলেগো দুজনমান আছে এই ডিজাইনটোত। তেওঁলোকক আমি এটা কথা শেষত কৈ দিছোঁ, মৰাণ জাতি ইতিহাস প্ৰসিদ্ধ সংগ্ৰামী আৰু সাহসী জাতি। যিমানেই দুৰ্যোগ নাহক, সংগ্ৰামে আমি তাক প্ৰতিহত কৰিমেই। তেওঁলোকে যিমানেই চেষ্টা নকৰক জাতীয় সংগঠনকেইটাক বদনাম কৰি জাতীয় সংগ্ৰামখনক বিপথে পৰিচালিত কৰিবৰ কাৰণে, তেওঁলোকে কোনোদিন সফল নহ'ব। এই কথাটো স্পষ্টকৈ কৈ দিছোঁ। তেওঁলোকে কালি আমি আমন্ত্ৰণ জনাইছিলোঁ, সন্মানে চিঠি দি আমন্ত্ৰণ জনাইছিলোঁ, তেওঁলোকৰ সাহস নহ'ল আহিবৰ কাৰণে। কিয় সাহস নহ'ল? এই কাৰণে সাহস নহ'ল যে তেওঁলোকে মিছা কথা কৈছে, তেওঁলোকে ভিত্তিহীন কথা কৈছে। তেওঁলোকে ইয়াত আহি সাহস নহ'ল যে তথ্য প্ৰমাণ দিবৰ কাৰণে। যে আমি কৈছিলোঁ তোমালোকে আহা, তথ্য প্ৰমাণ দিয়া, ইয়াত যদি আমাৰ ন্যূনতম ইয়াত কিবা থাকিব, আমি লগে লগে জাতীয় সংগঠনে যোনেই নাথাকক, ইনক্লুডিং প্ৰেচিডেণ্ট ছেক্ৰেটেৰী, সকলোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কিন্তু তেওঁলোকৰ হতাশ নাই। কিয়? তেওঁলোকে মিছা কৈছে, তেওঁলোকে অসত্য কথা কৈছে, ভুৱা কৈছে, মাত্ৰ জনমানসত হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। তাৰ বিকল্প একো নাই। তো এতিয়া কথাটো হ'ল, সামৰণি মাৰিছোঁ, এই গোটেই কথাখিনিক আমি মনে মনে এই কাৰণেই আছোঁ যে জাতীয় সংগঠন এটাই এই ধৰণৰ মানসিক হতাশগ্ৰস্ত মানুহৰ লগত লাগি থাকিব নোৱাৰে। সেইকাৰণেই আমি লাগি থাকিব বিচৰা নাই। আৰু আজি সংবাদ মেলতে আমি স্পষ্ট কৰি দিছোঁ, আৰু আমি এই সংবাদ মেলে শেষৰখন সংবাদ মেল, তেওঁলোকে এই ডিজাইনটোত আৰু কিবা কিবি ক'ব, কিন্তু জনসাধাৰণক আমি স্পষ্টকৈ আহ্বান জনাওঁ, এই ধৰণৰ মানুহক আপোনালোকে চিনি থওক, তেওঁলোকৰ ইতিহাসটো আপোনালোকে জানে। তেওঁলোকৰ ইতিহাস যদি ক'ব লাগে আমি ভৱিষ্যতে ক'ম। তেওঁলোকৰ ইতিহাস এনেকুৱা জঘন্য ইতিহাস, যিটো ইতিহাস মানুহে কল্পনা কৰিবৰ কাৰণে লাজ লাগে, তেওঁলোকে ক'বৰ কাৰণে লাজ লাগে, আলোচনা কৰিবৰ কাৰণে তেওঁলোকৰ ইতিহাসটো লাজ লাগে। এনেকুৱা কলংকিত ইতিহাস থকা মানুহে পবিত্ৰ জাতীয় সংগঠনকেইটাক বদনাম কৰাৰ অধিকাৰ তেওঁলোকৰ নাই। গতিকে ৰাইজক আহ্বান জনাইছোঁ, এই ধৰণৰ ভুৱা ভিত্তিহীন মিছা কথাত ভুল নাযাবৰ কাৰণে ৰাইজক আহ্বান জনাইছোঁ। আগন্তুক সময়ত ৰাইজে সঁচা কথাটো গম পাব আৰু শক্তিশালী ৰূপত আমি জাতীয় সংগ্ৰামখন আগবঢ়াই লৈ যাম। ধন্যবাদ।